ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰৰ ফালৰ পৰা কেইবাটাও সিদ্ধান্ত লোৱা হৈছে, কেইবাটাও সুখবৰ আছে। কৰ্মচাৰী, শিক্ষক, টিউটৰ দৰমহা বৃদ্ধি, কেইবাটাও বিষয় সন্দৰ্ভত ডাঙৰ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰৰ ফালৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 5 বছৰত শিক্ষয়িত্ৰী, 7 বছৰত শিক্ষকে গৃহ জিলালৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন। কেবিনেটে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্ৰণ সংশোধন বিধেয়ক 2025ৰ সংশোধনীত অনুমোদন জনাইছে। ইয়াক অসম বিধানসভাত উত্থাপন কৰা হ'ব। এই সংশোধনীৰ দ্বাৰা SSAৰ অধীনত 12,000 ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰা হ'ব। এতিয়াৰ পৰা 7 বছৰ চাকৰি কৰা শিক্ষক আৰু 5 বছৰ চাকৰি কৰা শিক্ষয়িত্ৰীয়ে বদলিৰ বাবে আবেদন কৰিব পাৰিব। সৰ্বশিক্ষাৰ অভিযানৰ অধীনত কাম কৰা 3 বছৰ অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি কৰা হ'ব নিয়মীয়াকৰণ। অক্টোবৰৰ ভিতৰতে 5,550 পদৰ LP UP শিক্ষকৰ নিযুক্তিৰ মেৰিট লিষ্ট প্ৰকাশ পাব। নৱেম্বৰ মাহত নিযুক্তি পত্ৰ দিয়া হ'ব আৰু 1 নৱেম্বৰৰ পৰা ডিপাৰ্টমেণ্ট এলটমেণ্টৰ কাম আৰম্ভ হ'ব। এইবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। শিক্ষা সেতু এপত পুনৰ বিসংগতি। ত্ৰুটিমুক্ত নোহোৱালৈকে এপত শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতি লোৱা বন্ধ কৰিবলৈ দাবী কৰিছে সন্মিলিত শিক্ষক মঞ্চই। বন্ধৰ দিনতো উপস্থিতি দিবলৈ নিৰ্দেশ দিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকক। শেহতীয়াভাৱে ভাতৃ দ্বিতীয়া উপলক্ষে চৰকাৰী বন্ধ আছিল, কিন্তু সেইদিনাও শিক্ষা সেতুত উপস্থিতি দিবলৈ কোৱা হৈছিল আৰু বিদ্যালয় বন্ধ থকাত স্বাভাৱিকভাৱে শিক্ষাৰ্থী অনুপস্থিত আছিল। কিন্তু আশ্চৰ্যকৰ বিষয়টো হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ শিক্ষা বিভাগৰ অধীনত থকা সমগ্ৰ শিক্ষা অভিযানৰ পৰা আবেলি প্ৰেৰণ কৰা হ'ল মাননীয় প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী। আজি আপোনাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতি গ্ৰহণ কৰা হোৱা নাই। অনুগ্ৰহ কৰি অনতিপলমে এই কাৰ্য সম্পাদন কৰক। আৰু শিক্ষা সেতু এপৰ এনে বিসংগতিয়ে চকু কপালত তুলিছে শিক্ষকসকলৰ। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। স্থায়ী নিযুক্তি নহ'লে দায়িত্বৰ পৰা সামূহিক অব্যাহতি ল'ব ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰধান শিক্ষকে। চৰকাৰৰ হেমাহিত অসন্তুষ্ট। সম্প্ৰতি ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে অসমৰ বেছিভাগ শিক্ষানুষ্ঠান চলি আছে। বিগত 2023 বৰ্ষত নিয়মীয়াকৰণৰ বাবে বাছনিভুক্ত অৰ্হতা সম্পন্ন শিক্ষকসকলক আজি পৰ্যন্ত নিয়মীয়াকৰণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে একাংশ শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষই। এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ গোচৰৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ইচ্ছাকৃতভাৱে চৰম বিলম্ব কৰাৰ অভিযোগ কৰিছে। ইপিনে ৰাজ্যৰ হেজাৰ হেজাৰ টিউটৰক পুনৰ বঞ্চনা। 1 অক্টোবৰৰ পৰা টিউটৰৰ দৰমহা বঢ়াই দিয়াৰ প্ৰতিশ্ৰুতি ধোঁৱাচাঙত। চৰম হতাশাত ভাগি পৰিছে একমোডেট প্ৰাদেশিকৃত টিউটৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে এইবাৰ টিউটৰসকলৰ দৰমহা বঢ়াই দিয়া হ'ব। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি পাব। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা 5 মাহ পাৰ হ'ল। এই সময়ছোৱাত অসম চৰকাৰে কেইবাখনো কেবিনেট বৈঠক অনুষ্ঠিত কৰিলে। আনকি এই মাহতে একাধিক বৈঠক অনুষ্ঠিত হ'ল। কিন্তু ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকসমূহত আলোচ্য বিষয় হিচাপে স্থান নাপালে টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ প্ৰসংগ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছৰে পৰাই ৰাজ্যৰ টিউটৰসকলে গভীৰ প্ৰত্যাশাৰে ৰৈ আছিল। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব, কিন্তু এইবাৰো বঞ্চিত হ'ল টিউটৰসকল। অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰাই টিউটৰসকলৰ মাহিলী দৰমহা বঢ়াই দিব বুলি কোৱা মুখ্যমন্ত্ৰীৰ পৰা টিউটৰৰ দৰমহা বৃদ্ধিৰ কোনো ধৰণৰ আনুষ্ঠানিক হুকুম নহাৰ বাবে প্ৰতিটো খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে টিউটৰসকলৰ অক্টোবৰ মাহৰ বাবে প্ৰস্তুত কৰা দৰমহাৰ বিলত একমোডেট টিউটৰৰ 10,800 টকা আৰু প্ৰাদেশিকৃত টিউটৰক 12,000 টকা মাননিৰ বিল প্ৰস্তুত কৰিবলৈ বাধ্য হৈছে। ফলত অক্টোবৰত দৰমহা বৃদ্ধি হোৱাৰ আশাত চেঁচা পানী পৰিল। ইপিনে মুখ্যমন্ত্ৰী সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী মুখ্য সচিবলৈ অসম সচিবালয় সেৱা সন্থাৰ স্মাৰক পত্ৰ। 31 অক্টোবৰৰ ভিতৰত সচিবালয়ৰ কৰ্মচাৰীসকলৰ সমস্যাৰ
সমাধানৰ বাবে দাবী উত্থাপন। সন্থাই কয় যে অৱসৰী জীৱনৰ সুৰক্ষাৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তন, চিকিৎসালয় বিষয়া কৰ্মচাৰীসকলৰ সন্তানৰ বাবে উমলা ঘৰ নিৰ্মাণ, জনতা ভৱনৰ মেডিকেল ইউনিটৰ উন্নীতকৰণ, জনতা ভৱনত সুশৃংখলিত পাৰ্কিঙৰ ব্যৱস্থা, পিতৃত্বৰ ছুটিৰ ব্যৱস্থা, কনিষ্ঠ প্ৰশাসনীয় সহায়ক পদৰ নামাকৰণ আদি একাধিক বিষয় একাধিক দাবী তেওঁলোকে উত্থাপন কৰিছে। ইপিনে ২৭ অক্টোবৰত কৰ্মচাৰী সমাজৰ ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক সংগ্ৰাম, অসমত OPS পুনৰ প্ৰতিষ্ঠাৰ দাবী, UPS বলবৎ কৰাৰ লগে লগে জাঙুৰ খাইছে কৰ্মচাৰী সংগঠনসমূহ। অসমৰ কৰ্মচাৰী সমাজে NPS বাতিল কৰি OPS পুনৰ প্ৰতিষ্ঠাৰ বাবে দাবী উত্থাপন কৰি আহিছে। তাৰ পৰিৱৰ্তে UPS নামৰ নতুন আঁচনিৰে কৰ্মচাৰী সমাজৰ প্ৰয়োজনীয়তাক গুৰুত্বহীন কৰিব বিচৰা হৈছে। অসমৰ কৰ্মচাৰী সমাজৰ একমাত্ৰ সিদ্ধান্ত, আমাক পুৰণি পেঞ্চন লাগিবই, NPS বা UPS মানি লোৱা নহ'ব। সেই উদ্দেশ্যে অহা ২৭ অক্টোবৰত ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলা হ'ব। এই হুংকাৰ দিছে সদৌ অসম NPS কৰ্মচাৰী সন্থাই। সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি নৱেম্বৰৰ দ্বিতীয় সপ্তাহত কৰ্মবিৰতি, ২৬ অক্টোবৰৰ পৰা অসমৰ প্ৰতিখন জিলাত জিলাভিত্তিক প্ৰতিবাদী সভা, সকলো পৰ্যায়ৰ ৰাজনৈতিক নেতা বিধায়ক সাংসদক স্মাৰক পত্ৰৰ লগতে OPSৰ হকে স্পষ্ট মত দিয়াৰ আহ্বান। ডিচেম্বৰৰ শেষৰ সপ্তাহত গুৱাহাটীত তীব্ৰ গণতান্ত্ৰিক আন্দোলন আদি এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সদৌ অসম NPS কৰ্মচাৰী সন্থাই সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।